হয় বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ টেন্সৰ বিষয়ে অলপ দুআষাৰ ক'ব বিচাৰিছোঁ। টেন্স মানে হৈছে কাল বা সময়। এই কাল বা সময় কাৰ বুলি কোৱা হয়? ভাৰ্বৰ বুলি কোৱা হয়। VERB ভাৰ্ব। টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ। টেন্স হৈছে ভাৰ্বৰ সময়। ভাৰ্বৰ সময় কিয় কোৱা হয় সেই বিষয়ে অলপ দুআষাৰ কৈছোঁ চাওক। এইটো হৈছে প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ বাক্য ৰূপ হৈছে কনজুগেশ্যন অফ সেন্টেন্স বা ফৰ্ম অফ সেন্টেন্স হৈছে সাবজেক্ট প্লাস বি ভার্ব প্লাস মেইন ভার্ব প্লাস অবজেক্ট। ইয়াতে সাবজেক্ট আছে, বি ভার্ব হ'ব পাৰে, অবলিক মেইন ভার্ব হ'ব পাৰে বা আৰু অবজেক্ট থাকিব পাৰে। আৰু এই বি ভার্ব বা মেইন ভার্ব এইটো হ'ব সদায় প্ৰেজেন্ট ফৰ্মত হ'ব। যেনে ধৰক এক্সাম্পল দিয়া আছে, আই এম এ ফাৰ্মাৰ, মই এজন খেতিয়ক। আৰু আছে হি প্লেজ ফুটবল, তেওঁ ফুটবল খেলে। এইটো হৈছে প্ৰেজেন্ট টেন্সৰ। এবাৰ চাওক পাষ্ট টেন্সত কেনেকৈ চেঞ্জ হৈছে। পাষ্ট টেন্সত এই বাক্যৰূপটো একেই বা ফৰ্ম অফ সেন্টেন্স বা কনজুগেশ্যন অফ সেন্টেন্স যি কওক সেইটো একেই। সাবজেক্ট প্লাস বি ভার্ব অবলিক মেইন ভার্ব প্লাস অবজেক্ট। জাষ্ট ইয়াতে বি ভার্ব মেইন ভার্ব পাষ্ট ফৰ্মত আছে আৰু ইয়াতে বি ভার্ব মেইন ভার্ব হ'ব ইয়াতে প্ৰেজেন্ট ফৰ্মত আছে আৰু ইয়াতে হ'ব কি পাষ্ট ফৰ্মত হ'ব। গতিকে বি ভার্ব বা মেইন ভার্ব ইয়াতে পাষ্ট ফৰ্মত হ'ব। বি ভার্ব সাধাৰণতে আমি জানো এম, ইজ, আৰ, ৱাজ, ওৱেৰ, বিন এইকেইটা হৈছে বি ভার্ব। গতিকে বি ভাৰ্বৰ প্ৰেজেন্ট টেন্সত প্ৰেজেন্ট ফৰ্ম, পাষ্ট টেন্সত হৈছে পাষ্ট ফৰ্ম। ইয়াতে চাওক আই ৱাজ এ ফাৰ্মাৰ, ইয়াতে হৈছে আই এম এ ফাৰ্মাৰ, মই এজন খেতিয়ক। আই ৱাজ এ ফাৰ্মাৰ, ইয়াতে আই ঠিকে আছে, এ ফাৰ্মাৰ ঠিকে আছে, জাষ্ট চেঞ্জ হৈছে এমৰ ঠাইত ইয়াতে ৱাজ হৈছে। তেতিয়া ইয়াৰ অৰ্থটো হৈ গ'ল মই এজন খেতিয়ক, তাৰ পৰা হৈ গ'ল মই এজন খেতিয়ক আছিলোঁ। হয়তো খেতিয়ক আছিল, বৰ্তমান খেতিয়ক নহয়। গতিকে মই খেতিয়ক হওঁ, ইয়াৰ পৰা মই খেতিয়ক আছিলোঁ যে হ'ল, এইটো কোনে চেঞ্জ কৰিলে? আইয়ে চেঞ্জ কৰা নাই, এ ফাৰ্মাৰে চেঞ্জ কৰা নাই, জাষ্ট ভাৰ্বে চেঞ্জ কৰিছে। গতিকে সেইকাৰণে কোৱা হয় টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ। টেন্স হৈছে কি ভাৰ্বৰ সময়। ভাৰ্ব যিফালেই গুচি যায় টেন্স সিফালেই, সময় বা কালটো সিফালেই গুচি যায়। আৰু এটা এক্সাম্পল চাওক, হি প্লেজ ফুটবল, তেওঁ ফুটবল খেলে। ইয়াতে হি চেম আছে, ইয়াতে ফুটবল চেম আছে, অকল প্লেছৰ ঠাইত প্লেড হৈছে। প্লে হৈছে মেইন ভাৰ্ব আৰু ইয়াতেও প্লে হৈছে মেইন ভাৰ্ব। ইয়াত প্লেচ আছে, ইয়াতে জাষ্ট পাষ্ট ফৰ্মটো হৈছে প্লেড। গতিকে এই যে মই ইয়াতে আছে হি ফুটবল খেলে, হি ফুটবল খেলিছিল। গতিকে হি বা তেওঁ ফুটবল খেলে, খেলৰ পৰা খেলিছিল যে হ'ল, এইটো কিন্তু হি ফুটবল ইহঁতে চেঞ্জ কৰা নাই, চেঞ্জ কৰিছে কোনে? টাইমটো চেঞ্জ কৰি দিছে এই যে ভাৰ্বে, এই মেইন ভাৰ্বে, প্লেচৰ ঠাইত প্লেড হৈছে। সেইকাৰণে বন্ধুসকল কোৱা হয় টেন্স ইজ দ্য টাইম অফ ভাৰ্ব। ভাৰ্বৰ সময়কহে টেন্স বুলি কোৱা হয়। এই যে কাল বা সময়, এই সময়টো কাৰ? ভাৰ্বৰ। ভাৰ্ব যিফালে গুচি যায় সময়টো সিফালে গুচি যায়। গতিকে টেন্স মানে কাল বা সময়, এই ভাৰ্বৰ লগত ৰিলেটেড। ভাৰ্ব যিফালে গুচি যাব সময়টো সিফালে গুচি যায়, যাৰ কাৰণে কোৱা হয় টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ। ভাৰ্বৰ সময়কে টেন্স বুলি কোৱা হয়। চ' বন্ধুসকল, এনেকুৱা ভিডিঅ' পাবলৈ মোৰ এই প্ৰফাইলটো ফ'ল' কৰিব পাৰে। আৰু ভিডিঅ' যদি চাই আছে ইউটিউবত তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। চ' বন্ধুসকল, আজি এইখিনি সময় পালে নিশ্চয় আগন্তুক টেন্সৰ বিষয়ে ক'ম। আজিলৈ ৰাখিছোঁ। থেংক ইউ ছ' মাছ।